মঙলদৈত মধ্যাহ্ন ভোজন খাই অসুস্থ হৈ পৰিল অৰ্ধ শতাধিক শিশু। মঙলদৈৰ বাঘৰপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। বিদ্যালয়খনৰ 2 শতাধিক শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিছিল মধ্যাহ্ন ভোজন। অসুস্থ শিক্ষাৰ্থীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতি। একাংশ অভিভাৱকে ভাঙি লণ্ডভণ্ড কৰিলে বিদ্যালয়খনৰ ডেস্ক বেঞ্চ আৰু অন্যান্য সামগ্ৰী। আমি দৃশ্যাংশ দেখুৱাইছোঁ মঙলদৈত মধ্যাহ্ন ভোজন সেৱন কৰি অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক শিশু। মঙলদৈৰ বাঘৰপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। বিদ্যালয়খনৰ 2 শতাধিক শিক্ষাৰ্থীয়ে গ্ৰহণ কৰিছিল মধ্যাহ্ন ভোজন আৰু ইতিমধ্যে অসুস্থ শিক্ষাৰ্থীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু এই গোটেই ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ চৌহদত উত্তপ্ত পৰিৱেশ পৰিস্থিতি। একাংশ অভিভাৱকে খঙত অগ্নিশৰ্মা হৈ লণ্ডভণ্ড কৰিলে বিদ্যালয়খনৰ ডেস্ক বেঞ্চ তথা অন্যান্য সামগ্ৰী। এটা অস্বাস্থ্যকৰ পৰিৱেশত মঙলদৈৰ এই বিদ্যালয়খনতেই মধ্যাহ্ন ভোজন ৰন্ধা হৈছিল আৰু খাবলৈ দিয়া হৈছিল শিক্ষাৰ্থীসকলক। আৰু তাৰ পাছতেই গুৰুতৰভাৱে অসুস্থ হৈ পৰে। খাদ্যত বিষক্ৰিয়া নে অন্য কিবা সেয়া কিন্তু এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। আৰু তাৰ পাছতেই অভিভাৱকসকল জাঙুৰ খাই উঠিছে। স্থানীয় অভিভাৱকসকলে বিদ্যালয় লণ্ডভণ্ড কৰিছে। যি আচবাব আছে, ডেস্ক বেঞ্চেই হওক বা অন্যান্য যি বিদ্যালয়খনৰ যি সামগ্ৰী আছে সেই সামগ্ৰীসমূহ ভাঙি চিঙি লণ্ডভণ্ড কৰিছে। 2 শতাধিক শিশুৱে অৰ্থাৎ শিক্ষাৰ্থীয়ে এই মধ্যাহ্ন ভোজন সেৱন কৰিছিল আৰু তাৰ পাছতে হঠাৎ অসুস্থ হৈ পৰা কাৰ্যত ইতিমধ্যে ক্ষুব্ধ হৈ পৰিছে অভিভাৱকসকল। দায়িত্ব জ্ঞান নাথাকে নেকি বিদ্যালয় পৰিচালনা সমিতিৰ অথবা মধ্যাহ্ন ভোজত যিসকল লোক জড়িত হৈ আছে, যিসকলৰ দায়িত্ব আছে, যিসকলে এই মধ্যাহ্ন ভোজনৰ ৰান্ধি বাঢ়ি শিক্ষাৰ্থীসকলৰ আগত পৰিৱেশন কৰে, তেওঁলোকে কিমান স্বাস্থ্যকৰভাৱে কিমান সযতনে আচলতে এই গোটেই কাৰ্য সম্পাদন কৰিছিল তাক লৈ কিন্তু ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে। আৰু এই মুহূৰ্তত সেই গোটেই ঘটনাৰ সবিশেষ জানিবলৈ আমি ফোন লাইন যোগে সংযুক্ত হৈছোঁ আমাৰ মঙলদৈৰ সতীৰ্থ সাংবাদিক গগন চহৰীয়া। গগন চহৰীয়া, আপোনাৰ কাষলৈ আহিছোঁ। মঙলদৈত মধ্যাহ্ন ভোজন খাই অসুস্থ হৈ পৰিছে অৰ্ধ শতাধিক শিশু। মঙলদৈৰ যি বাঘপৰি গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। উত্তপ্ত পৰিৱেশ পৰিস্থিতি এই মুহূৰ্তলৈকেও বিৰাজ কৰি আছে। সবিশেষ সবিস্তাৰে কি জনাব, শেহতীয়া আপডেট কি আছে গগন? হয়, এইটো এটা কথা ক'ব লাগিব যে মঙলদৈত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এখন বিদ্যালয়ত মধ্যাহ্ন ভোজন কেন্দ্ৰ কৰি এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দৈনিক যি ধৰণে আনদিনাৰ দৰে মধ্যাহ্ন ভোজন যোগান ধৰা হয় ছাত্ৰ ছাত্ৰীসকলক এই বাঘপৰি এই গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয়ত, আৰু আজিও সেই ধৰণে মধ্যাহ্ন ভোজন যোগান ধৰিছিলে ছাত্ৰ ছাত্ৰীসকলক। আৰু তাত খাবলৈ দিয়া হৈছিলে দাইল, লাওৰ তৰকাৰী বুলি আমি জানিব পাৰিছোঁ, আৰু তাত কণী দিছিলে আৰু ভাত আছিলে। আৰু এই খোৱাৰ পিছতে 12 বজাত খোৱাৰ পিছতে এজন দুজনকৈ ছাত্ৰ ছাত্ৰীৰ পেটৰ বিষ অনুভৱ হয় আৰু পেটৰ বিষ হোৱাৰ পাছত 2-এজনে বমি কৰিবলৈ আৰম্ভ কৰে। লগে লগে খবৰ বিয়পি পৰিল আৰু খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় লোক আৰু অভিভাৱকসকল আহি বিদ্যালয়ত উপস্থিত হয়। আৰু বিদ্যালয়ত গৈ দেখা পায় যে অধিক সংখ্যক ল'ৰা ছোৱালী তেনেকুৱা খাদ্য গ্ৰহণ কৰি এই এক পেটৰ বিষ বা বমিত ছটফটাই আছিল। আৰু লগে লগে তেওঁলোকক স্থানীয় শিক্ষক আৰু অভিভাৱকসকলে লগ লাগি তাৰ টমটম গাড়ীৰে বা স্থানীয় গাড়ীৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰু মঙলদৈ অসামৰিক চিকিৎসালয়ত প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীকে লৈ আনি চিকিৎসা কৰোৱা হয় আৰু কিছু সংখ্যকক বৰ্তমান চিকিৎসালয়তে ভৰ্তি কৰোৱা হৈছে। আৰু ইতিমধ্যে আমি এটা কথা ক'ব লাগিব যে যি বিদ্যালয়ত যেতিয়া অভিভাৱকসকল উপস্থিত হ'ল, লগে লগে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু বিদ্যালয়খনত ভাঙিবলৈ চেষ্টা কৰিলে। 2-একোজনে জুই জ্বলাই দিম এনেকুৱা ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিলে। 2-একোখন চকী মেজ ভাঙিলে আৰু যিসমূহ বাচন বৰ্তনত এই খাদ্যবস্তু ৰন্ধা হৈছিলে আৰু এই ৰন্ধা বস্তুসমূহ তেওঁলোকে বাহিৰত দলিয়াই পেলাই দিলে। আৰু এই লগে লগে আৰক্ষীৰ লোক উপস্থিত হয় হাজাৰ হাজাৰ ৰাইজকে এই অৱস্থাৰ পৰা যিটো পৰিস্থিতিৰ সৃষ্টি হৈছিলে এই পৰিস্থিতিৰ পৰা তেওঁলোকক আঁতৰাই পঠিয়ায়। হীৰক। গগন, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ সবিস্তাৰে কথাখিনি জনোৱাৰ বাবে। মই খাব দিছোঁ ল'ৰা ছোৱালীবিলাক, মই খাব দিছোঁ সেইকাৰণে ভাতবিলাক লৈ কেনে পেলাই দিলে। সেই কিয় কাৰণে পেলাইছে মই এইটো সুধিছোঁ। কয় তিতা বুলি লাগছে। তাৰপিছত মই ঘৰত গ'লোঁ, ৰুমত যাই কাৰণে মই চালোঁ দাইলখিনি তিতা। কিহৰ তিতা হ'ল? পিছে লাও খালোঁ, মই লাও খালি কেনে
মই চালোঁ লাও তিতা আৰু কি কি বনাইছিলে দালি আৰু কণী দিছোঁ তাতে কিমান ষ্টুডেণ্টে খাইছিলে ছাত্ৰ কিমানে খাইছিলে ছাত্ৰ গোটাইখিনি খোৱা নাই আদা দি লৈছে আৰু কি নাই 20জনমান হৈছে অঁ কি বুলি ভাবে আপুনি মইতো ভাবি আছোঁ লাওৰ কাৰণে অঁ মই ইমান দিন ধৰি ৰান্ধি আছোঁ তো এনেকৈ কমপ্লেইনটো অহা নাই আজি এনে কমপ্লেইন আহিছে আজি বাঘপুৰী গান্ধী স্মৃতি যিখন বিদ্যালয় আছে সেইখন বিদ্যালয়ত আজি ছাত্ৰ ছাত্ৰী ঠিক 12 বজাৰ লগে লগে মধ্যাহ্ন ভোজন দিয়া হয় ভাত আৰু দালি আৰু ভাত আৰু দালি খোৱাৰ পিছত লাহে লাহে ছাত্ৰ ছাত্ৰীসকলৰ পেটৰ এটা অনুভৱ মানে পেট বিষায় পেট বিষোৱাৰ পিছত লাহে লাহে ঢলি পৰে আৰু বমি কৰা আৰম্ভ কৰে লগে লগে এটা হুলস্থুল পৰিৱেশ সৃষ্টি হয় বিদ্যালয়খনত গাঁওখনত তাৰপিছত তেনে প্ৰায় 50ৰ ওপৰত হ'ব 60-70জনমান হ'ব ই ৰিক্সা এম্বুলেঞ্চেৰে আদি অনা হয় মংগলদৈ চিকিৎসালয়ত অসম চিকিৎসালয়ত আৰু ইয়াতে তেওঁলোকে চিকিৎসা প্ৰদান কৰি আছে যে প্ৰায় 50জন ওপৰত ছাত্ৰ ছাত্ৰী অনা হৈছে সংকটজনক অৱস্থাত আছে ইমান এটা ভাল পৰিৱেশ নহয় আৰু স্কুলৰ গাফিলতি আছে ইয়াতে স্কুলৰ কৰ্তৃপক্ষ হওক শিক্ষক হওক তেওঁলোকৰো গাফিলতি আছে আমি আশা কৰিছোঁ ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগে ছোৱালী হয় বাঘপুৰী গান্ধী স্মৃতি প্ৰাথমিক বিদ্যালয় তাৰমানে মই শুনা পোৱা হিচাপত তাৰমানে মধ্যভোজন খাদ্য খোৱাৰ পিছত পেট বিষাই আছে বুলি কৈছে তাৰপিছত আমি ফোন যোগে গম পালোঁ গম পোৱাৰ পিছত স্কুলৰ পৰা যাই যোনে যেনেকৈ পায় চলিবিলাকক লৈ আহি আমি এতিয়া মংগলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰি আছে ডক্টৰবিলাক এতিয়া ভাল পোৱা নাই এতিয়ালৈকে ৰেফাৰ এতিয়ালৈকে দিয়া নাই ঔষধ লিখি দিছে ক'লে খাই চাক কি হয় সেইখিনিয়ে কথা আৰু